শৰ্মাৰ বাবে বাক্সাত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতি। জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজন। আৰক্ষী বিষয়াজনক নিলম্বন কৰিলেহে এতিয়া ভাল হ'ব বাক্সাৰ পৰিস্থিতি। বাক্সাৰ এএছপি গীতাৰ্থ দেৱশৰ্মাক লৈ এইবাৰ বিস্ফোৰণ এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ। আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতি। জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজন। আৰক্ষী বিষয়াজনক নিলম্বন কৰিলেহে ভাল হ'ব বাক্সাৰ পৰিস্থিতি। বাক্সাৰ এএছপি গীতাৰ্থ দেৱশৰ্মাক লৈ এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ বিস্ফোৰণ। গীতাৰ্থ দেৱশৰ্মাৰ চাকৰিক লৈও প্ৰশ্ন উত্থাপন অভিজিত শৰ্মাৰ। গীতাৰ্থ দেৱশৰ্মাৰ নিযুক্তিৰ ওপৰত প্ৰশ্ন আনিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, পুতেকক ৰক্ষণাবেক্ষণ দিবলৈ জুবিনৰ বিৰুদ্ধে মন্তব্য কৰিছিল হিতেশ দেৱশৰ্মাই। আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতি। কালিৰ দিনটোত বাক্সাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতি দেখিবলৈ পোৱা গৈছিল। আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰীসকলে। সমান্তৰালভাৱে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে গুলীচালনা কৰিছিল আৰু পিছলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছিল। কিন্তু এই মুহূৰ্তত এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই বাক্সাৰ এএছপি গীতাৰ্থ দেৱশৰ্মাক লৈ এটা বিস্ফোৰক মন্তব্য কৰিছে। গীতাৰ্থ দেৱশৰ্মাৰ চাকৰিক লৈও প্ৰশ্ন কৰিছে অভিজিত শৰ্মাই। আৰু তাৰ লগতে গীতাৰ্থ দেৱশৰ্মাৰ নিযুক্তিৰ ওপৰত প্ৰশ্ন আনিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে। গীতাৰ্থ দেৱশৰ্মাক লৈ এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। পুতেকক ৰক্ষণাবেক্ষণ দিবলৈ জুবিনৰ বিৰুদ্ধে মন্তব্য কৰিছে হিতেশ দেৱশৰ্মাই। আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত কালিৰ দিনটোত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতি। এইবাৰ গীতাৰ্থ দেৱশৰ্মাক লৈ বিস্ফোৰক মন্তব্য কৰিছে এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই। সমান্তৰালভাৱে গীতাৰ্থ দেৱশৰ্মাৰ চাকৰিক লৈ প্ৰশ্ন উত্থাপন কৰিছে অভিজিত শৰ্মাই। আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতি। জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী বিষয়াজন। গতিকে আৰক্ষী বিষয়াজনক নিলম্বন কৰিলেহে বাক্সাৰ পৰিস্থিতি ভাল হ'ব বুলি আজি সংবাদমেলযোগে মন্তব্য কৰিছে এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই। তাৰ লগতে পুতেকক ৰক্ষণাবেক্ষণ দিবলৈ জুবিনৰ বিৰুদ্ধে মন্তব্য কৰিছে হিতেশ দেৱশৰ্মাই। গীতাৰ্থ দেৱশৰ্মাৰ পিতৃৰ বিৰুদ্ধে এতিয়া অভিযোগ আনিছে এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই। তাৰ লগতে গীতাৰ্থ দেৱশৰ্মাৰ নিযুক্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে এপিডব্লিউৰ সভাপতিগৰাকীয়ে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচাললে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া ডিএছপি জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFB-য়ে চিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত, সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো, তৃতীয় পক্ষ তৃতীয় পক্ষ। চব কথাত তৃতীয় পক্ষ নাখাতে। যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 09149595, his job is questionable। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু চব কথাতে আপোনালোকে কথা নাই বতৰা নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। চবেই যায়, চৰকাৰে যাব। SIT ফৰেনচিক কি এইটো পষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয়? এইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছো, ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেণ্ট এটা দিলে, পিছত তেওঁ ডিলিট কৰিলে। বাপেক পুতেক দুইজনে একেই। পুতেকৰতো চাকৰিটো মই ক'লোৱে, বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে।
তেওঁৰ নাম লিখা আছে, হিজ জব ইজ কুৱেশ্যনেবল বুলি কৈছে। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া DSP জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFB-য়ে চিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত, সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো, তৃতীয় পক্ষ তৃতীয় পক্ষ। সব কথাত তৃতীয় পক্ষ নাখাতে। যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে, গীতাৰ্থ দেৱ শৰ্মা, ৰোল নম্বৰ 091459 হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু সব কথাতে আপোনালোকে কথা নাই বতৰা নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। চবেই যায়, চৰকাৰে যাব, SIT ফৰেনচিক কি এইটো পষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয়? এইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছো, ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে, আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেণ্ট এটা দিলে, পিছত তেওঁ ডিলিট কৰিলে। বাপেক পুতেক দুইজনে একেই। পুতেকৰতো চাকৰিটো মই ক'লোৱে, বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে, তেওঁৰ নাম লিখা আছে, হিজ জব ইজ কুৱেশ্যনেবল বুলি কৈছে। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া?